My dear student, মৰমৰ ছাত্ৰীসকল, তোমালোকক আজি মই ভাৰতীয় নীতিশাস্ত্ৰ ইণ্ডিয়ান এথিক্স মেজৰ পেপাৰ M401 এই পেপাৰখনৰ এটা অতি উল্লেখযোগ্য কনচেপ্ট বা ধাৰণা কনচেপ্ট অফ ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে তোমালোকক ক্লাছৰুমত এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলোঁ, কিন্তু অনাভ্যাসে শতবিদ্যা বুলি কথা এটা আছে যে আমি এইবোৰ কথা ক্লাছ কৰি থকা অৱস্থাত পুনৰাই বাৰম্বাৰ আলোচনা কৰি থকাৰ কাৰণে আমাৰ মন মগজুত সোমাই পৰাৰ দৰে হয়। এতিয়া তোমালোকো যিহেতু আঁতৰি আছা, আমিও প্ৰত্যক্ষ যোগাযোগ কৰিব পৰা নাই। পুনৰ তোমালোকক মই এই কনচেপ্টটো আলোচনা কৰিবলৈ লোৱাৰ মূল উদ্দেশ্য হ'ল দুটা। এটা হৈছে এইটো অতি প্ৰয়োজনীয় কনচেপ্ট এটা, অকল পৰীক্ষাৰ বাবেই নহয়, ভাৰতীয় নীতিশাস্ত্ৰক বুজি পাবলৈ। আৰু দ্বিতীয় কথা, এই ধৰ্মৰ কনচেপ্টটোৰ লগতে কেইবাটাও কনচেপ্ট সাঙুৰি আমি ল'ব লগা হয়। ধৰ্মৰ যেতিয়া আমি বিভাজন কৰোঁ তেতিয়া বিভিন্ন ধৰণৰ কনচেপ্ট ইয়াত আহি পৰে, আৰু সেই বিভিন্ন কনচেপ্টবোৰ আহি পৰোঁতে তাৰ ভিতৰতে কি হৈ পৰে, আকৌ কিছুমান অন্য দীঘল লং কুৱেশ্যনৰ আনচাৰ বা শ্বৰ্ট নোট বা চমুটোকা কিছুমানো ইয়াৰ ভিতৰতে সোমাই থাকে। এই প্ৰশ্নটো কনচেপ্ট অফ ধৰ্মৰ ভিতৰত কেইবাটাও শ্বৰ্ট নোট আৰু লং কুৱেশ্যনৰ আনচাৰো সোমাই থাকে। গতিকে মই এই বিষয়টো এবাৰ পুনৰ তোমালোকক মনত পেলাই দিবলৈ গোটেই ক্লাছত চলি থকালে যেনেকৈ আমি ৰিভিজন কৰোঁ, সদায় ৰিভিজন হিচাপে এইটো আগবঢ়ালোঁ। তোমালোকে ইতিমধ্যে যদি এইটো লিখিছিলা, প্ৰস্তুত কৰিছিলা, তোমালোকৰ লিখাখিনি এই ৰেকৰ্ডিংটো শুনাৰ সময়ত তোমালোকে উলিয়াই ল'বা। এতিয়া মই তোমালোকক ক্লাছত কোৱাৰ দৰে দুইটা মিডিয়ামতে কথাখিনি কৈ যাম। তোমালোকে নোট ডাউন কৰিলেও কৰি ল'বা পাছত ৰেকৰ্ডিংখিনি শুনি বা ৰিপ্লাই কৰি। এতিয়া মই তোমালোকক মূল বিষয়টোলৈ আহিছোঁ। The word dharma has no parallel word in any other language including English. তোমালোকে জানা যে ধৰ্ম শব্দটোৰ কি নাই, তোমালোকৰ কোনো ভাষাত ইংৰাজীকে আদি কৰি কোনো ভাষাৰে তাৰ এটা সমাৰ্থক শব্দ নাই। ধৰ্ম শব্দটো যদি তুমি ইংৰাজী ভাষাৰ if you translate the word term dharma to religion of English language, it is not a proper translation. ধৰ্ম শব্দৰ যি ভাৱাৰ্থ, যি অৰ্থ, সেইটো বুজাবলৈ সমাৰ্থক শব্দ তেনেহ'লে কোনো পৃথিৱীৰ কোনো ভাষাতেই নাই। ইয়াৰ দ্বাৰা ইয়াৰ দ্বাৰা এইটো প্ৰতিষ্ঠিত হয় যে ধৰ্ম শব্দৰ অৰ্থ বা পৰিসৰটো অতি বহল। সাধাৰণতে কি কৰা হয়, যদিও generally the word dharma is translated as religion in English language. সাধাৰণতে যদিও ইংলিছতলে ধৰ্ম শব্দটো ইংৰাজীত অনুবাদ কৰি পেলাই আমি ৰিলিজন বুলি কওঁ, এইটো কিন্তু প্ৰকৃত অৰ্থ নহয়। বা ধৰ্মৰ যিটো পৰিসৰ, ধৰ্ম শব্দটোৰ অৰ্থৰ যি ধৰ্ম এনকম্পাছেছ টু মেনি কনচেপ্ট, ধৰ্মই বহুতকেইটা ধাৰণা একেলগে সাঙুৰি ধৰি থাকে, যিটো ৰিলিজন শব্দটোৱে সেইটো কৰিব নোৱাৰে বা সেইটো অৰ্থ প্ৰচাৰ নকৰে। এইটো মেক্স মুলাৰ, উইলিয়াম মনেৰ নামৰ দুইজন তোমালোকৰ বিদেশী মানে ভাৰতীয় নহয় তেওঁলোক, এইটো অৰ্থত মই ব্যৱহাৰ কৰিছোঁ যে তেওঁলোকে এই দুজন ভাৰতীয় দৰ্শন বা সংস্কৃত শাস্ত্ৰসমূহত উৎপত্তি লাভ কৰা এই দুজন দাৰ্শনিক বুলিয়ে মই কৈছোঁ যে তেওঁলোকেও এই দুজন মহান পুৰুষেও এইটো উল্লেখ কৰি থৈ গৈছে যে ধৰ্ম শব্দটো কোনো ধৰণে আমি ইংৰাজী বা অন্য ৰিলিজন শব্দটোলৈ আমি ট্ৰেন্সলেট কৰি দিলে, ৰূপান্তৰ কৰি দিলে আমি ধৰ্মই যিটো বুজাইছে একেটাকে বুজাব নোৱাৰোঁ। এতিয়া তোমালোকে জানা the word dharma is derived from the Sanskrit root dhri, to hold, to bind together, to hold together, অৰ্থাৎ কি যি ধৰি ৰাখে বা বান্ধি ৰাখে। সেইদৰে আকৌ ৰিলিজিয়ন শব্দটো যদি চোৱা, ৰিলিজিয়ন শব্দটো ক'ৰ পৰা আহিছে তোমালোকে জানা যে ৰিলিজিয়ন শব্দটো ৰিলিগিয়াৰ শব্দটোৰ পৰা আহিছে। এইবোৰ কথা চাগে ইতিমধ্যে তোমালোকে মই ক্লাছ কৰোঁতে নোট ডাউন কৰি লৈছিলা বহীত, যে ৰিলিজিয়ন শব্দটো ৰিলিগিয়াৰ শব্দৰ পৰা আহিছে। আৰু তাৰ অৰ্থটো কি হয় তোমালোকৰ একেই ধৰ্মৰ লগত, টু বাইণ্ড টুগেডাৰ, ধৰি ৰখা বা বান্ধি ৰখা। এই অৰ্থত ধৰ্ম শব্দৰ অৰ্থ হ'ল কি তোমালোকৰ এনে এটা শক্তি, ইট ইজ এ ফ'ৰ্চ। কেনেকুৱা এটা ফ'ৰ্চ, কহেচিভ ফ'ৰ্চ, যি বান্ধি ৰাখিব পাৰে, ইউনিফাইং ফ'ৰ্চ, ধৰি ৰাখিব পাৰে, তাকে ধৰ্ম শব্দটোৰ দ্বাৰা বুজোৱা হয়। এতিয়া
ইংৰাজী ভাষাত যে ৰিলিজন শব্দটো ব্যৱহাৰ কৰা হয় তেনেহ'লে ইয়াত ধৰি ৰখাই কি বুজায় ইণ্ডিভিজুৱেল চেল্ফ ইউনাইটেড উইথ বা উইথ এ বণ্ডিং উইথ কি তোমালোকৰ সুপ্ৰিম চেল্ফ জীৱাত্মাক এটা কিহৰ লগত বান্ধি ৰখা এটা তোমালোকৰ চৰম সত্তাৰ লগত বা আল্টিমেট এটা ৰিয়েলিটি বা ট্ৰুথৰ লগত বা আমি কেতিয়াবা কি বুলি কওঁ পৰমাত্মা বুলি কওঁ জীৱাত্মা আৰু পৰমাত্মাৰ মাজৰ যি বন্ধন ইংৰাজী ভাষাৰ ৰিলিজিয়ন শব্দটোৱে সাধাৰণতে সেইটো বুজায় এতিয়া ধৰ্মটো আমি পালোঁ যে ইতিমধ্যে ধৰ্ম শব্দটো ধৰিৰ পৰা আহিছে তাৰ হ'ল অৰ্থ হ'ল ধৰি ৰখা এতিয়া কথা হ'ল তোমালোকৰ মনত প্ৰশ্ন আহিব তেনেহ'লে পাৰ্থক্যটো ক'ত ইংৰাজী ভাষাটো ধৰি ৰখা ৰিলিগেৰী শব্দটোৰ ৰিলিজিয়নৰ ৰিলিগেৰী শব্দটোৰ পৰা আমি কি পাওঁ টু বাইণ্ড অল অফ আছ টুগেডাৰ সেইখনে ধৰি বা ধৰি ৰখায়ো টু বাইণ্ড অল অফ আছ টুগেডাৰ তেনেহ'লে এই দুটাৰ মাজত আমি পাৰ্থক্যটো ক'ত ৰিলিজিয়নত কি কৰে জীৱাত্মাক ক'ত বান্ধি ৰাখে পৰমাত্মাৰ লগৰ যিটো বন্ধন তাকে দৰ্শন বুলি তাকেই তোমালোকৰ ধৰ্ম বুলি কোৱা হয় আৰু ধৰ্ম বুলি ক'লে তেনেহ'লে ঈশ্বৰ আৰু ঈশ্বৰকেন্দ্ৰিক গড এণ্ড গড চেণ্টাৰ্ড এক্টিভিটি এইটো ইংৰাজী ভাষাৰ ৰিলিজন শব্দটোৱে বুজায় কিন্তু ধৰ্ম শব্দটোৱে বন্ধন বুলি কওঁতে ই নট অনলি এ ছিংগুল একশ্যন অফ বাইণ্ডিং এক ধৰণৰ বন্ধনক নুবুজায় তোমালোকক মই ইতিমধ্যে ক্লাছত কৈছিলোঁ যে ধৰ্ম ইজ কি বুলি কোৱা হয় যে আমব্ৰেলা কনচেপ্ট ইজ কল এজ আমব্ৰেলা কনচেপ্ট বা এটা ছত্ৰৰ ধাৰণা বুলি কোৱা হয় এটা ছাতি আমব্ৰেলা কেনেকুৱা অসংখ্য স্পোক থাকে শলখাবোৰ থাকে আৰু গোটেইবোৰ মিলি পেলাই কি হয় ছাতিটো গঠন হয় এটা শলখা যদি মাজতে এৰাই যায় তোমালোকে দেখিলা ছাতিটোৰ শ্বেপ বা আকাৰটো বেলেগ হৈ যায় বা ছাতিটোৰ যিটো প্ৰকৃত কাম সি কৰিব নোৱাৰা হয় এডালকে যদি স্পোকবিলাক এৰাই আহে তেনে ছাতিটো সৰু হৈ গৈ থাকে শেষত কি হ'ব ছাতিটোৱে তাৰ কামটো প্ৰকৃত যিটো কাম কৰিব নোৱাৰা হ'ব সেইদৰে ধৰ্ম শব্দটোক এটা আমব্ৰেলা কনচেপ্ট বুলি এইকাৰণে কোৱা হয় বিভিন্ন শলখাৰ দৰে বা স্পোকবিলাক ছাতিত থকাৰ দৰে স্পোকবিলাকৰ দৰে ইয়াৰ মাজত কেইবাটাও ধাৰণা সোমাই আছে প্ৰথমতে আমি ধৰি ল'লোঁ ধৰ্ম শব্দ ইংৰাজী শব্দৰ যিটো ৰিলিজিয়ন বুজায় সেইটোকে আমি ধৰি ল'লোঁ প্ৰথমটো যে এইটো যে ইউনিফিকেশ্যন বা বণ্ডিং বিটুইন ইণ্ডিভিজুৱেল চেল্ফ এণ্ড সুপ্ৰিম চেল্ফ তাৰোপৰি ধৰ্ম শব্দটোৱে আৰু কি বুজায় ভাৰতীয় নীতিশাস্ত্ৰৰ পটভূমিত এইকেইটা মন কৰিবলগীয়া এটা কমন বা সাধাৰণ যিটো ৰিলিজিয়ন শব্দই বুজায় ধৰ্ম শব্দই বুজায় ডেট ইজ দ্য থেইষ্টিক ৰিলিজিয়ন বা ঈশ্বৰকেন্দ্ৰিক কিছুমান ধ্যান ধাৰণা বা কিছুমান আচাৰ অনুষ্ঠান ৰিচুৱেলছ এইটো এটা ধৰ্মত পৰিলে দ্বিতীয়তে ধৰ্ম শব্দটোৱে তোমালোকক কি বুজায় ধৰ্ম শব্দই বুজায় কি তোমালোকৰ ডিউটি কৰ্তব্য ধৰ্মই কি বুজায় ডিউটি বা কৰ্তব্যক বুজায় এতিয়া ধৰা তোমালোকক যেতিয়া মই কওঁ ছাত্ৰনাং অধ্যয়নং তপ বা নকৈ মই ক'লোঁ ছাত্ৰৰ অধ্যয়নেই ধৰ্ম অৰ্থাৎ তাৰ অৰ্থ কি হ'ল ছাত্ৰৰ পঢ়া শুনাই ছাত্ৰৰ বা ছাত্ৰ ছাত্ৰীৰ ধৰ্ম তেনেহ'লে তোমালোকৰ ধৰ্ম শব্দটোৱে কি বুজাব পাৰে ডিউটি কৰ্তব্যক বুজাব পাৰে ধৰ্ম শব্দই অব্লিগেশ্যন বুজায় বাধ্যবাধকতাক বুজায় বাধ্যবাধকতা যে কেনে বাধ্যবাধকতাক বুজায় এই নৈতিক বাধ্যবাধকতাত বা মৰেল ৰেছপঞ্চিবিলিটি শব্দটোৰ কাৰণেও আমি ধৰ্ম শব্দটো ব্যৱহাৰ কৰোঁ সেইদৰে তোমালোকৰ ধৰ্ম শব্দ যেতিয়া আগতে কোৱা কৰ্তব্য অৰ্থত যেতিয়া ৰেছপঞ্চিবিলিটি অৰ্থত পৰে যেনেকৈ আমি স্বধৰ্ম প্ৰত্যেকৰে নিজৰ ধৰ্ম আছে স্বধৰ্ম বা নিজৰ কৰ্তব্য আছে ধৰ্ম শব্দই কি বুজায় তোমালোকৰ নৈতিক গুণ বা কিছুমান কোৱালিটি মৰেল কোৱালিটি ভেলুজক বুজায় প্ৰমূল্যক বুজায় যেনেকৈ যিদৰে মই ক'ব পাৰোঁ উদাহৰণস্বৰূপে মহাভাৰতত কৈছে অহিংসাই পৰম ধৰ্ম যেতিয়া অহিংসাই পৰম ধৰ্ম বুলি কোৱাৰ লগে লগে ধৰ্ম শব্দই কি বুজাইছে তেনেহ'লে গুণ বা মৰেল ভেলুজক বুজাইছে মূল্যবোধক বুজাইছে যে হিংসা নকৰাটো বা অহিংসা হৈছে আমাৰ পৰম ধৰ্ম ইয়াত ধৰ্ম শব্দত কোনো ধৰণৰ ঈশ্বৰৰ কথা লৈ যোৱা নাই এটা নৈতিক প্ৰমূল্য অৰ্থত ধৰ্মক ব্যৱহাৰ কৰা হৈছে এইদৰে ধৰ্ম শব্দটো তোমালোকে যদি চোৱা ধৰ্ম শব্দ তেনেহ'লে তোমালোকক মৰেল ভেলুজ বা নৈতিক প্ৰমূল্যক বুজায় ধৰ্ম শব্দ বাধ্যবাধকতাক বুজায় কৰ্তব্যক বুজায় ধৰ্ম শব্দই তাৰপিছত তোমালোকৰ আমাৰ দায়িত্ব বা কৰ্তব্য বাধ্যবাধকতা ঈশ্বৰৰ কেন্দ্ৰিক ধৰ্মটো আছেই সেইটো আমি বুজি পাইছোঁ যে এইদৰে ধৰ্ম শব্দটোক তোমালোকে দেখিবা এটা অৰ্থত কেৱল মাত্ৰ ধৰ্ম অকল ঈশ্বৰৰ অৰ্থত বা নট অন দ্য বেচিছ অফ
থিজিম বা অকল ঈশ্বৰবাদৰ সহায়তে আমি ধৰ্ম শব্দটোক ব্যাখ্যা কৰিব নোৱাৰোঁ। শব্দৰ লগত ধৰ্ম শব্দৰ লগত কি হৈছে তেনেহ'লে কেইবাটাও দিশ জড়িত হৈ আছে। ধৰ্ম মানে কৰ্তব্য হ'ব পাৰে, ৰেছপনচিবিলিটি, বাধ্যবাধকতা, অব্লিগেশ্যন হ'ব পাৰে। তাৰপিছত হ'ব পাৰে ধৰ্ম মানে তোমালোকৰ ভেলুজ বা মৰেল ভেলুজ, ডেফিনেটলি যে নৈতিক প্ৰমূল্যবোধ হ'ব পাৰে। ধৰ্মৰ দ্বাৰা নৈতিক প্ৰমূল্যক বুজাব পাৰি, সদ্গুণক বুজাব পাৰি, এইটো নৈতিক প্ৰমূল্য বুলি ক'ব পাৰা। সদ্গুণক বুজাব পাৰা, গুড ভেলুজবিলাকক বা সদ্গুণবিলাককো আমি ধৰ্ম শব্দ বুজাব পাৰোঁ। গতিকে ধৰ্ম শব্দটো দেখিলা এটা নৈতিক দিশ আছে। নৈতিক দিশটো ধৰ্ম শব্দ দাঙি ধৰিছে, ঈশ্বৰৰ লগত জড়িত সম্পৰ্কটোক দাঙি ধৰিছে। এনেদৰে ধৰ্ম শব্দ এটা বহল পৰিসৰত ইট ইনক্লুডছ টু মেনি কনচেপ্ট, কেইবাটাও কনচেপ্ট ধৰি ৰাখিছে। যাৰ কাৰণে কি বুলি কোৱা হয়, দেয়াৰ ইজ নো এনি ৱৰ্ড ইন এনি লেংগুৱেজ for what to translate the word Sanskrit word dharma to any other language. কোনো এটা শব্দ নাই যে যিটোৰ দ্বাৰা তুমি ধৰ্মই যি প্ৰকাশ কৰিছে তাৰ তুমি সম্পূৰ্ণ একে ভাৱটো প্ৰকাশ কৰিবা। একদম পোনপটীয়াকৈ ক'বলৈ হ'লে তেনে দ্য মিনিং অফ দ্য ৱৰ্ড ধৰ্ম ইজ ৱাইডাৰ দেন দ্য মিনিং অফ দ্য ৱৰ্ড ৰিলিজিয়ন। গতিকে ধৰ্ম শব্দটোৰ পৰিসৰ ক'তকৈ ডাঙৰ, ৰিলিজিয়ন শব্দটোৰ পৰিসৰতকৈ ধৰ্ম শব্দটোৰ পৰিসৰ ডাঙৰ। এতিয়া তেনেহ'লে তোমালোকে এইখিনি কথাৰ পৰা কি বুজিলা? প্ৰথম কথাখিনিৰ পৰা তোমালোকে এইটো বুজিলা, ধৰ্ম ধৃৰ পৰা আহিছে, ৰিলিজিয়ন ৰিলিগাৰ শব্দটোৰ পৰা আহিছে। দুইটাৰ অৰ্থ হৈছে কি তোমালোকৰ বান্ধি ৰখা, ধৰি ৰখা। কিন্তু এই বান্ধি ৰখা বা ধৰি ৰখা শব্দটোৱে দুইটাৰ অৰ্থ বান্ধি ৰখা বা ধৰি ৰখা হ'লেও কিন্তু সংস্কৃতৰ পৰা অহা ধৃ ধাতুৰ ধৰ্ম শব্দটোৰ পৰিসৰটো তেনেহ'লে কি অনেক বহল। তাৰপিছত আমি আহোঁ এতিয়া ধৰ্মৰ তোমালোকক কি লাগে, কাইণ্ডছ অফ ধৰ্ম বা তোমালোকক ধৰ্মৰ বিভাগবিলাক লাগে। ধৰ্মৰ কি লাগে, বিভাগবিলাক লাগে। এতিয়া ধৰ্মৰ বিভাজন কৰিবলৈ যাওঁতে, ক্লাছিফিকেশ্যন কৰিবলৈ যাওঁতে সাধাৰণতে আমাৰ ইণ্ডিয়ান এথিক্সৰ টেক্সট বা কিতাপবিলাকত বা তোমালোকে কি পোৱা যে প্ৰথমতে মনুৰ ধৰ্মৰ বিভাজনটো পোৱা। মনু আছিলে কি এজন শাস্ত্ৰকাৰ, ল মেকাৰ অফ হিন্দু ছ'চাইটি, এনচিয়েণ্ট হিন্দু ছ'চাইটি, আৰু তেওঁ 7 ধৰণৰ ধৰ্মৰ কথা কৈছে। কাইণ্ডছ অফ ধৰ্ম বুলি ক'লে দিছ ইজ কল ছেভেনফল্ড ডিভিজন অফ মনু, মনুজ ডিভিজন অফ ছেভেনফল্ড ধৰ্ম, মনুৰ সপ্তধৰ্ম বিভাজন বুলি কোৱা হয়। এতিয়া তোমালোকে যেতিয়া বিভাজনবিলাক লিখিবা, এইটো ওৱান অফ দ্য ইম্পৰ্টেণ্ট, যিটো মনুৰ বিভাজন। প্ৰথমটো বিভাজনত মনুৱে কি বুলি দেখাইছে, মনু তেন্তে কোন ক'বা তোমালোক বুলি ক'ব পাৰা যে এজন শাস্ত্ৰকাৰ, প্ৰাচীন হিন্দু সমাজৰ এখন শাস্ত্ৰকাৰ বুলি ক'ব পাৰা। এতিয়া চোৱা, কাইণ্ডছ অফ ধৰ্ম বুলি কওঁতে তেনেহ'লে মনুৱে কি ধৰণৰ দিছে, 7টা ধৰ্ম দিছে। প্ৰথম দিছে কি সামান্য, ইউনিভাৰ্চেল ধৰ্ম। ইয়াত মনুৱে ধৰ্ম শব্দটো কি শব্দত ব্যৱহাৰ কৰিছে, পোনপটীয়াকৈ ইয়াত কৰ্তব্য শব্দত ব্যৱহাৰ কৰিছে। সামান্য ধৰ্ম বা সামান্য কৰ্তব্য, দেয়াৰ আৰ চাম কোৱালিটিজ, চাম ৰুল, চাম ডিউটি হুইচ আৰ এপ্লিকেবল টু ইউনিভাৰ্চেল টু অল হিউমেন বিং। এনেকুৱা কিছুমান ধৰ্ম বা কৰ্তব্য আছে যি কৰ্তব্য বা ধৰ্মসমূহ সকলো মানুহে কি কৰিব লাগে, অনুসৰণ কৰিব লাগে, ফ'ল' কৰিব লাগে বা নিজৰ জীৱনত এপ্লাই কৰিব লাগে, বা কিছুমান কৰ্তব্য মানুহে কৰিব লাগে যিবিলাক সেইকাৰণে সামান্য, এপ্লিকেবল টু অল, একচেপ্টেড বাই অল, বা অল শুড একচেপ্ট দিছ ভেলুজ, এইবিলাক সকলোৱে গ্ৰহণ কৰিব লাগে, সেইকাৰণে সামান্য নাম দিছে। তাৰ ফলতে কেনেকুৱা ধৰণৰবিলাকত স্পিকিং ট্ৰুথ, ধৰা সত্যক কোৱা, সত্যক অনুসৰণ কৰা বা সত্যবাদী হোৱা, নন ভায়লেঞ্চ, অহিংসাক অৱলম্বন কৰা, নন ষ্টিলিং, চুৰি নকৰা কাৰ্য, কণ্ট্ৰল অফ চেন্সেছ, নিজৰ কণ্ট্ৰল অফ চেন্স মানে নিজৰ ইন্দ্ৰিয়বিলাকক আমি বা ৰিপুবিলাকক আমি কণ্ট্ৰলত ৰখা, এইবিলাকক মনুৱে কি বুলি কৈছে, প্ৰথম বিভাজনত এইখিনি আনিছে, যিটো সামান্য ধৰ্ম বুলি কোৱা হৈছে। চ' একৰ্ডিং টু মনু, দ্য ফাৰ্ষ্ট ডিভিজন, ছেভেনফল্ড যি ডিভিজন অফ ধৰ্ম, দ্য ফাৰ্ষ্ট ডিভিজন ইজ সামান্য ধৰ্ম বা সামান্য ধৰ্ম বুলি কৈছে, যাত কিছুমান সামান্য গুণৰ কথা কোৱা হৈছে। সত্যবাদিতা, ট্ৰুথফুলনেছ, চুৰি নকৰা, নন ষ্টিলিং, কণ্ট্ৰল অফ চেন্সেছ, নন ভায়লেঞ্চ, এইবিলাকৰ অহিংসা পথেৰে চলা বা নিজৰ ইন্দ্ৰিয়সমূহক আমাৰ বুদ্ধিবৃত্তিৰ দ্বাৰা পৰিচালিত কৰা, নিয়ন্ত্ৰণ কৰা, এয়া কি কোৱা হৈছে, সামান্য ধৰ্ম বুলি কোৱা হৈছে। দেন দ্য ছেকেণ্ড ডিভিজন অফ মনু ইজ ৰাজধৰ্ম।
ৰাজ মিন্স ইয়াত তোমালোকৰ ৰজাৰ কথা কোৱা হৈছে। ৰাজধৰ্মত এজন ৰজাই কেনেকুৱা ধৰণৰ কৰ্তব্য বা কৰিব লাগে, কেনেকুৱা ধৰণৰ ধৰ্ম কৰিব লাগে। ডিউটিজ এণ্ড ৰেছপনচিবিলিটি অফ এ কিং, এজন ৰজাৰ কিহৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি, নিজৰ কিংডম বা নিজৰ যিখিনি তেওঁ প্ৰজা, পাব্লিক বা যিখিনি প্ৰজা, সেইখিনিৰ প্ৰতি সকলৰ প্ৰতি তেওঁ কেনেকুৱা ধৰণৰ কৰ্তব্য কৰিব লাগে, এইটো ৰাজধৰ্ম বুলি কৈছে। চ' ৰাজধৰ্ম ইজ এবাউট দ্য ডিউটিজ এণ্ড ৰেছপনচিবিলিটি অফ এ কিং অৰ এজ এ কিং। এজন ৰজাই ৰজা হিচাপে কিখিনি ধৰ্ম বা কৰ্তব্য কিহৰ কাৰণে, দেশবাসীৰ কাৰণে, নিজৰ কিংডমৰ কাৰণে বা নিজৰ ৰাজ্যৰ কাৰণে কৰি যাব লাগে, সেইখিনিয়ে হৈছে তোমালোকৰ ৰজাৰ ধৰ্ম। এইটো কৰ্তব্য অৰ্থত গ্ৰহণ কৰিছে। তাৰপিছত 3 নম্বৰ যিটো বিভাজন দিছে, সেই বিভাজনটোত কি কোৱা হৈছে, স্ত্ৰী ধৰ্ম। স্ত্ৰী ধৰ্ম, ডেফিনেটলি স্ত্ৰী মিন্স দ্য ওমেন, মহিলাসকলৰ কথা কোৱা হৈছে। মনুৱে কি কৰিছিলে তোমালোকৰ, কনচাৰ্ণ উইথ, মনুৱে কিহৰ ডিউটিৰ কথা কৈছিলে, ৰেছপনচিবিলিটি বা ডিউটিৰ কথা কোৱা হৈছিলে যে এগৰাকী মহিলাৰ বা ওমেনৰ, স্ত্ৰী ধৰ্ম কনচাৰ্ণ উইথ এ ডিউটিজ ৰেছপনচিবিলিটি এণ্ড কেৰেক্টাৰ অফ এ ওমেন, যে কনচাৰ্ণ উইথ কি হৈছিলে, এগৰাকী মহিলাৰ দায়িত্ব, কৰ্তব্য, বাধ্যবাধকতা, ইভিন দ্য কেৰেক্টাৰ অফ ওমেন, বা এগৰাকী মানুহৰ মহিলাৰ যে কেনেকুৱা ধৰণৰ কেৰেক্টাৰ বা চৰিত্ৰ হ'ব লাগে। এইখিনিতে এটা কথা মই তোমালোকক কৈ থৈছোঁ, এই স্ত্ৰী ধৰ্মটোলৈ বিভিন্ন বিতৰ্ক আছে বা কণ্ট্ৰভাৰ্চি কিছুমান আছে, এইখিনিলৈ মই এতিয়া যোৱা নাই। এতিয়া তোমালোকক স্ত্ৰী ধৰ্ম বুলি কওঁতে মনুৱে কি কৈছিল তোমালোকৰ, তেনেহ'লে এগৰাকী মহিলাৰ কেনেকুৱা ধৰণৰ কৰ্তব্য, দায়িত্ব, ৰেছপনচিবিলিটি, ডিউটি হ'ব লাগে, এইখিনি কথা স্ত্ৰী ধৰ্মৰ দ্বাৰা বুজাইছিলে। নম্বৰ 3 এইটো হ'ল। নম্বৰ 4 কি বুজাইছিলে, দাম্পত্য ধৰ্ম। দ্য ডিউটিজ এট এ কনজুৱেল লাইফত আফটাৰ মেৰেজ, বিয়াৰ পিছত কি হয়, তোমালোকৰ হাজবেণ্ড ৱাইফ হৈ পেলাই যিটো পৰিয়াল সৃষ্টি হয়, তেওঁলোকৰ তাত অকল এটা নহয়, 2 ধৰণৰ কথা কৈছিলে। ডিউটিজ অফ হাজবেণ্ড এণ্ড ৱাইফ বোথ, দুয়োটাৰে, যে এজন স্বামীৰ স্ত্ৰীৰ প্ৰতি কৰ্তব্য আৰু স্ত্ৰীৰ স্বামীৰ প্ৰতি কৰ্তব্যক তেওঁ দাম্পত্য ধৰ্ম বুলি কৈছিলে। আৰু তেওঁলোক দুয়ো একেলগে কৰে তেওঁলোকৰ সন্তান বা টুৱাৰ্ডছ দেয়াৰ ফেমিলি এণ্ড চিলড্ৰেন বা লাৰ্জাৰ ছ'চাইটি। অকল ইয়াত দাম্পত্য ধৰ্ম বুলি কওঁতে তেনেহ'লে পুৰুষাই স্ত্ৰী আৰু তেওঁ সন্তানসকলৰ প্ৰতি কথা কোৱা নাই, লগতে তেওঁলোকে যিখন সমাজত বাস কৰে তাতে ৰেছপনচিবিলিটি টুৱাৰ্ডছ দিছ লাৰ্জাৰ ছ'চাইটি আৰু গোটেই সমাজখনৰ লগত প্ৰতি তেওঁলোকৰ কৰ্তব্য বা ধৰ্মৰ কথা কৈছিলে। এইটোক দাম্পত্য ধৰ্ম বুলি কোৱা হৈছিলে। নম্বৰ 5ত কি সোমাই আছে তোমালোকৰ, বৰ্ণ ধৰ্ম। ইতিমধ্যে তোমালোকক বৰ্ণ শব্দটোক বিতংভাৱে আমি ক্লাছৰুমত পঢ়িছিলোঁ। এতিয়া তোমালোকে জানা যে আৰিয়ান ছ'চাইটিক 4টা বৰ্ণত ভাগ কৰা হৈছিলে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য। আৰু দিছ বৰ্ণ ইজ ডিফাৰেণ্ট ফ্ৰম কি, তোমালোকৰ আমাৰ এতিয়া যিটো কাষ্ট, CAST কাষ্ট, দেয়াৰ ইজ ডিফাৰেঞ্চ বিটুইন বৰ্ণ এণ্ড কাষ্ট অফ প্ৰেজেণ্ট ছ'চাইটি। বৰ্ণ বুলি কওঁতে তোমালোকে ক্লাছ এটা বুলি ক'ব পাৰা, CLASS ক্লাছ, ই কেতিয়াও কাষ্ট নহয়। কাৰণ কাষ্ট আছিলে ডিটাৰমাইণ্ড বাই হেৰিডিটেৰী, জেনেৰেলি বাই ফাদাৰ, দেউতাকৰ কাষ্টৰ দ্বাৰা বা তোমালোকৰ জাতি বুলি যিটো ব্যৱস্থা কওঁ, সেই জাতিৰ দ্বাৰা দেউতাকৰ পেট্ৰিয়াৰ্কেল ছ'চাইটি বা মাতৃপ্ৰধান ছ'চাইটিৰ কথা বেলেগ হয়। কিন্তু সাধাৰণতে কি কৰা হয়, তোমালোকৰ জাতি ব্যৱস্থাত বংশানুক্ৰমে বা তোমালোকৰ পেট্ৰনাল যিটো কাষ্ট ল'ৰা ছোৱালী, সেইটো কাষ্টৰ হয়। এতিয়া বৰ্ণত কিন্তু তোমালোকৰ কি কোৱা নাই, ইট ইজ নট এ ক্ল'জ ছিষ্টেম। বৰ্ণটো এনেকুৱা এটা ক্ল'জ বা বন্ধ ব্যৱস্থা নাছিল। বৰ্ণ বুলি কওঁতে এনচিয়েণ্ট এৰিয়ান ছ'চাইটিত তোমালোকে জানা, একৰ্ডিং টু ইফিচিয়েঞ্চি, একৰ্ডিং টু কোৱালিটি, একৰ্ডিং টু টেলেণ্ট, যোনে যি কাম কৰিবৰ কাৰণে উপযুক্ত, তেনেকুৱা এটা বৰ্ণ তেওঁলোকে স্বইচ্ছাৰে গ্ৰহণ কৰিব পাৰিছিল। অৰ্থাৎ ভেৰি ফ্ৰেংকলি টু চে, বৰ্ণ ইজ এ অ'পেন ছিষ্টেম এণ্ড ইট ইজ
নট কি তোমালোকৰ ইট ইজ নট ডিটাৰমাইণ্ড বাই বাৰ্থ বৰ্ণ কেতিয়াও তোমালোকৰ জন্মসূত্ৰে নহয়, দক্ষতা বা গুণ অনুসৰি হয়। ইতিমধ্যে তোমালোকক বৰ্ণ পঢ়াওঁতে মই তোমালোকৰ ক্লাছত কৈছিলোঁ কেনেকৈ তোমালোকৰ মানুহৰ সত্য ৰজ তম গুণ অনুসৰি প্ৰত্যেকৰে কি হয় দক্ষতা বা কোৱালিটিবোৰ বেলেগ বেলেগ হয়। আৰু সেই অনুসৰি কোনোবাই কি কৰে তোমালোকৰ ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য এই 4 বৰ্ণৰ এটা বৰ্ণ তোমালোকৰ বৰ্ণৰ অন্তৰ্ভুক্ত হয়। এতিয়া উদাহৰণস্বৰূপে বৰ্ণ ব্যৱস্থাটো যে বৰ্ণ ইজ নট ডিটাৰমাইণ্ড বাই বাৰ্থ, তাৰ এটা উদাহৰণস্বৰূপে সদায় আমি ছেইং দ্য এবাউট দ্য ছেজ বিশ্বামিত্ৰ মুনিৰ কথা আমি কওঁ। বাই বাৰ্থ বিশ্বামিত্ৰ মুনি কি আছিলে তোমালোকৰ ক্ষত্ৰিয় আছিলে, কিন্তু তেওঁ কি আছিলে যি তোমালোকৰ তেওঁৰ টেলেণ্ট বা তেওঁৰ কোৱালিটি অনুসৰি তেওঁ কি কৰিছিলে এজন সত্যগুণৰ প্ৰাধান্যৰ ফলস্বৰূপে জগত বিখ্যাত এজন কিহত মুনিত পৰিণত হৈছিলে। অৰ্থাৎ বৰ্ণ ধৰ্মত কি বুলি কৈছিলে তোমালোকৰ বৰ্ণ ধৰ্ম বা বৰ্ণৰ কৰ্তব্যত তোমালোকৰ মনুৱে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 বৰ্ণৰ মানুহে সমাজৰ প্ৰতি থকা দায়িত্বখিনি কৰি যোৱা কথাই কৈছিলে, দেয়াৰ ৰেছপনচিবিলিটি টুৱাৰ্ডছ ছ'চাইটি। এইবোৰ ইতিমধ্যে গীতাটো তোমালোকক বিতংভাৱে আলোচনা কৰিছোঁ যে প্ৰত্যেকৰে কি বৰ্ণ অনুসৰি কি কৰ্ম বা দায়িত্ব আৰু ইয়াৰ পাৰ্চনেল ব্যক্তিগত আৰু ছ'চিয়েল ইমপ্লিকেশ্যনৰ বিষয়েও বা সামাজিক এই বৰ্ণ ধৰ্মটো পালন কৰাৰ 2টা দিশ আছে, এটা হৈছে ব্যক্তিগত আৰু এটা হৈছে সামাজিক। সমাজৰ লগত এই বৰ্ণ ধৰ্ম জড়িত। তাৰপিছত যিটো আশ্ৰম ধৰ্মৰ কথা ক'লে, আশ্ৰম ধৰ্মটো তোমালোকে জানা যে এৰিয়ান ছ'চাইটিত কি কৰা হৈছিলে তোমালোকৰ যে মানৱ জীৱনটো এইখিনিতে কোৱা হয়, এইটো এটা বিতৰ্ক যে কিন্তু ক্ষুদ্ৰসকলৰ জীৱনটো 4 ধৰণৰ বিভাগত শূদ্ৰজ লাইফ ইজ নট ডিভাইডেড ইনটু 4 ছেক্স বা ষ্টেচনত ভাগ কৰা নাছিল বুলি কোৱা হয়। ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ জীৱনটো 4টা আশ্ৰমত ভাগ কৰিছিলে আৰু এইকেইটা কি আছিলে তোমালোকে জানা ব্ৰহ্মচৰ্য গ্ৰাহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস। আৰু প্ৰতিটো আশ্ৰমৰ লগত কি এটা আছিলে ওৱান কাইণ্ড অফ পাৰ্টিকুলাৰ পুৰুষাৰ্থ ইজ এছ'চিয়েট উইথ কি তোমালোকৰ ইচ আশ্ৰম। অৰ্থাৎ এই 4 আশ্ৰমত কিছুমান নিৰ্দিষ্ট কৰ্তব্য বা কৰ্ম আছিলে আৰু কৰ্তব্য বা কৰ্মবোৰ কৰি যোৱাটোৱে হৈছিলে আশ্ৰম ধৰ্ম। ইয়াৰ লগত তোমালোকক এবাৰ মনত পেলাই দিছোঁ যে ব্ৰহ্মচৰ্য অৱস্থাত কি আছিলে মানুহৰ 4 পুৰুষাৰ্থৰ মানুহে কি আহৰণ কৰিছিল ধৰ্ম আহৰণ কৰিছিল। 4 পুৰুষাৰ্থ আছিল কি ধৰ্ম অৰ্থ কাম মোক্ষ। ব্ৰহ্মচৰ্য অৱস্থাত ছাত্ৰ অৱস্থাত ডিউটিজটো কি তোমালোকৰ আছিল ধৰ্ম বা সৎ গুণবিলাক সকলো আহৰণ কৰিব লাগিছিলে। তাৰপিছত তোমালোকৰ ব্ৰহ্মচৰ্যৰ পিছত গ্ৰাহস্থ অৱস্থাত কি আছিলে অৰ্থ আৰু কৰ্ম এলং উইথ ধৰ্ম, অৰ্থ আৰু কাম ধৰ্মৰ লগতে। বানপ্ৰস্থ অৱস্থাত কি আছিলে ধৰ্মটো লগত থাকিব আৰু অৰ্থ আৰু কামনাৰ পৰা লাহে লাহে মানুহে কি লৈছিলে নিজকে আঁতৰি গৈছিলে বা আঁতৰাই ৰাখিছিলে। আৰু সন্ন্যাস অৱস্থাত কি আছিলে টোটেল চাৰেণ্ডাৰ এভৰিথিং অনলি তোমালোকৰ ধৰ্মটোহে লগত থাকি গৈছিলে। এতিয়া ধৰ্ম ৱাজ দেন বা ধৰ্ম ইজ কি তোমালোকৰ আলফা ওমেগা অফ হোল লাইফ। যেনেকৈ ABCD বা অ আ ক খ এইকেইটা শিকি পেলাই তোমালোকে যিমান ওপৰলৈ নোযোৱা বা আজি নপঢ়া কিন্তু অ আ ক খ বা তোমালোকক ABCD আলফাকেইটা বেছিক আলফা ওমেগা এইকেইটা লাগিবই। ঠিক সেইদৰে ধৰ্ম এনেকুৱা এটা পুৰুষাৰ্থ, ধৰ্ম এনেকুৱা এটা ভেলুজ বা মূল্য যিটো তোমালোকে ব্ৰহ্মচৰ্য অৱস্থাৰ পৰা সন্ন্যাস অৱস্থালৈ পাৰ্চু কৰিব লাগিব, কেৰি কৰিব লাগিব বা ধৰ্মক আহৰণ কৰি এইটো ধৰ্মক সৎগুণ হিচাপে যিটো কৈছে যে লৈ যাব লাগিব। গতিকে কি কৈছে আশ্ৰম ধৰ্মত তোমালোকৰ 4টা যিটো আশ্ৰম ষ্টেচন অফ লাইফ তাত আমাৰ নিৰ্দিষ্ট কৰ্তব্যসমূহ কৰি যোৱাটোৱেই আশ্ৰম ধৰ্ম বুলি কৈছে। তাৰপিছত এটা ধৰ্মৰ কথা কৈছে 7 নম্বৰ সপ্ত বিভাজনৰ, সেইটো হৈছে কি তোমালোকৰ আপদ ধৰ্ম। আপদ ধৰ্ম, আপদ মানে কি বুজাইছে বিপদ, ডিষ্ট্ৰেছ এণ্ড ডেঞ্জাৰ। ইট ৰেফাৰ্ছ কি তোমালোকৰ চাৰ্টেন স্পেচিফিক ৰুলছ টু বি followed by the individuals once they are in crisis, in great critical situation. আমি প্ৰত্যেক মানুহৰ জীৱনত কিছুমান বিপদ আপদ আহে, তেতিয়া আমি কেতিয়াবা কিং কৰ্তব্য বিমূঢ় হৈ পৰোঁ। আমাৰ কি আহে কনফ্লিক্ট অফ ডিউটিজ আহে, কি কৰোঁ কি নকৰোঁ। তেতিয়াও আমাক এটা গাইডেঞ্চ বা ৰুল লাগে বা আমি কেনেকৈ তোমালোকৰ নিজকে সেই অৱস্থাত আমি কি ধৰ্ম বা কি নীতি মানি চলিম। আৰু তেতিয়া মনুৱে কি কৰিছিলে কিছুমান আপদ ধৰ্মত মনুৱে কি দেখুৱাইছিলে কিছুমান ধৰ্ম বা কৰ্তব্যৰ কথা কৈছিলে যে সেই অৱস্থাটো
কি নকৰি আমি যিটো ধৰ্ম হয় যে ধৰা তোমাক মই উদাহৰণ এটা দিছোঁ, তোমাক এটা বনৰীয়া জন্তুৱে তোমাক খেদি আহিলে, এতিয়া অহিংসাই পৰম ধৰ্ম বুলিতো তুমি সামান্য ধৰ্ম, অহিংসাই পৰম ধৰ্ম বুলিতো বনৰীয়া জন্তুটোক তুমি ধৰা কোনো ধৰণৰ ভয় নোখোৱাকৈ হেৰি নকৰাকৈ বা নিজৰ জীৱনটো বিপদত পেলাব নোৱাৰা। তেতিয়া মিনিমাম তুমি কেনেকৈ অকণমান একদম মিনিমাম যিটো নকৰিলে তোমাৰ মানে তুমি বিপদগ্ৰস্ত হ'ব পাৰা, সেইটো নকৰাকৈ তুমি বা কেনেকৈ তুমি জন্তুটোৰ হাতৰ পৰা তুমি হাত সাৰি আহিব পাৰা। এইটো নহয় যে তুমি সমানে ভাইলেণ্ট হৈ এতিয়া নোৱাৰিলেও দুদিনৰ পিছত সেই জন্তুটোক মাৰি পেলালা, গুলিয়ালা বা অকণমান হেৰিতে বহুত হেৰি কৰিলা, সেইটো নহয়। মিনিমাম কিমানখিনি আমি আমাৰ ধৰ্মৰ যিটো আমাৰ যিটো হেৰি মানে কি বুলি ক'বা তুমি, যিটো বেৰিয়াৰ সেইটোৰ ভিতৰত থাকি কিমান মিনিমাম মানে ধৰ্মটোক আমি অকণমান ব্ৰেক কৰি পেলাই কম আমি কেনেকৈ বিপদৰ পৰা হেৰি কৰিব পাৰোঁ, যে নিজকে উদ্ধাৰ কৰিব পাৰোঁ। তেনেকুৱা অৱস্থাত যিটো ধৰ্মক একেবাৰে চূড়ান্তভাৱে বিসৰ্জন দি দিব নালাগিব। বিপদ আহিল বুলিলেই যে আমি চূড়ান্তভাৱে কি হৈ যাম, একেবাৰে নিজে স্বাৰ্থপৰ হৈ পৰিম, সেইটো নহয়। সেইটোকে কৈছে এতিয়া আপদ ধৰ্ম। ছাপ'জ তোমালোকক আপদ ধৰ্মটো কেনেকুৱা মই প্ৰেজেণ্ট চিটুৱেশ্যনৰ লগত বুজালোঁ। এতিয়া এটা বিপদ বা তোমালোকৰ এটা বৰ্তমান সময়ত এটা আমি সমগ্ৰ মানৱ জাতিয়ে আপদগ্ৰস্ত বা বিপদগ্ৰস্ত হৈ গৈছে। এতিয়া এইটো হ'ব নালাগিব যে এই অৱস্থাত প্ৰথম অৱস্থাত যেতিয়া আমি খোৱা বস্তুৰ নাটনি হ'ব বুলি সকলোৱে এটা অনুমান কৰিছিল বা ভাবিছিল, তেতিয়া আমি এইটো নহয় যে ইউ আৰ ৰিচ, তুমি ধনী, তোমাৰ হাতত তোমাৰ কেছ আছে, টকা আছে বুলি যে এখন দোকানৰ সমস্ত ইউ উইল বাই এভৰিথিং অফ এ বা মেনি থিংছ অফ এ তোমালোকৰ চব গোটেইখিনি তুমিয়ে কিনি ল'বা এখন দোকানৰ, কাৰণ তোমাৰ পইচা আছে। কিন্তু তুমি সেই সময়ত ভাবিব লাগিব যে আন এজন মানুহেও দুটা বস্তু পাওক, আনেও তেওঁৰ দৰে জীৱন চলক, তোমাৰ দৰে জীৱন চলক। গতিকে আমি কি কৰিব লাগিব, সেই অৱস্থাটো এটা আমাৰ কি থাকে, ৰেছপনচিবিলিটি, কৰ্তব্য বা ধৰ্ম থাকে। বিপদ ঘণ্টা শুনিয়ে যে তুমি 100% স্বাৰ্থপৰ হৈ পৰিবা, এইটো নহয়। সেইটো এটা অধৰ্মৰ কাম। তুমি ভাবিব লাগিব, তোমাৰ দৰে সকলোৰে টকা পইচা নাথাকিব পাৰে বা এই অৱস্থাত আন এজনক সহায় কৰাটো আমি পাৰিলে আমাৰ কৰ্তব্য কৰাটো। অৰ্থাৎ আপদৰ কালতো আমি আমাৰ যিটো ধৰ্ম বা কৰ্তব্য সৎগুণটো আমি একেবাৰে বিসৰ্জন দি দিব নালাগিব। ইট ইজ নেচাৰেলি উই আৰ চেলফিছ, হিউমেন বিংছ আৰ নেচাৰেলি চেলফিছ বুলি কোৱা হয় যে স্বাৰ্থপৰ, কিন্তু সেই স্বাৰ্থপৰতাটো আমি একেবাৰতে 100% স্বাৰ্থপৰ হৈ পৰিব নালাগিব। আপদৰ ধৰ্মই এই বিপদ কালত আমি কেনেকৈ ধৰ্মৰ পথেৰে চলিব পাৰোঁ তাৰ কথা কোৱা হৈছে। তাৰোপৰি এজন শাস্ত্ৰকাৰো আছিলে মেধাতিথি। এতিয়া মনুৰ সপ্তধৰ্ম বিভাজন বুলি কওঁতে তেনেহ'লে তোমালোকে কি বুজিলা? 1 নম্বৰ সামান্য ধৰ্ম, 2 নম্বৰ ৰাজধৰ্ম, 3 নম্বৰ তোমালোকৰ স্ত্ৰী ধৰ্ম, 4 নম্বৰ দাম্পত্য ধৰ্ম, 5 নম্বৰ বৰ্ণ ধৰ্ম, 6 নম্বৰ আশ্ৰম ধৰ্ম। এইকেইটা আগৰকেইটা প্ৰায় তোমালোকে জনা ধৰণৰে। 7 নম্বৰত খালি এটা তেওঁ সুন্দৰ বস্তু দিছে বুলি মই কৈছোঁ, আপদ ধৰ্ম, যে বিপদ কালতো আমি কি কৰিব লাগিব, আমাৰ ভেলুজ, ৰেছপনচিবিলিটি, ডিউটি এইবিলাকৰ প্ৰতি বিপদৰ সময়তো আমি মানুহ হিচাপে এজ এ হিউমেন বিং আমাৰ হিউমেনিটিটো একেবাৰতে হেৰুৱাই পেলাব নালাগিব। মেধাতিথিয়ে এতিয়া কি ধৰণৰ কথা ক'লে তোমালোকক? 5 ধৰণৰ ধৰ্মৰ কথা কৈছিলে। প্ৰথম কৈছিলে বৰ্ণ ধৰ্ম, এইটো মই তোমালোকক দোহৰাৰ প্ৰয়োজন নাই। বৰ্ণৰ ধৰ্ম কমন একেই, যিটো মনুৱেও কৈছিলে। বৰ্ণ ধৰ্ম তোমালোকে ইয়াতো পঢ়িছা, গীতাটো পঢ়িছা, বৰ্ণ ধৰ্ম। দ্বিতীয়টো আকৌ আশ্ৰম ধৰ্ম, যে আশ্ৰমৰ যিটো গীতাটো পঢ়িছা ইণ্ডিয়ান এথিক্সত, আকৌ আশ্ৰম ধৰ্ম বুলি কওঁতে সেই একেটাই হ'ল। আকৌ কেতিয়াবা মেধাতিথিয়ে কি কৰিছিল, দুটা সমন্বয় কৰিছিল, বৰ্ণাশ্ৰম ধৰ্ম। তুমি বৰ্ণ ধৰ্মও পালন কৰিব লাগিব, একেলগে আশ্ৰম ধৰ্মও পালন কৰিব লাগিব। তাৰপিছত এটা দিছিলে নৈমিত্তিক ধৰ্ম। নৈমিত্তিক ধৰ্মটো অকণমান নতুন কথা এটা তেওঁ ইয়াত কৈছে, যদিও এইটো সদায় আমাৰ জীৱনত চলি থকা এক ধৰণৰ ধৰ্ম বা কৰ্তব্য। নৈমিত্তিক মানে ডেইলি লাইফ, ডে টু ডে লাইফ। ডে টু ডে লাইফতো আমাৰ কি থাকে, কিছুমান কৰিবলগীয়া কৰণীয় কৰ্তব্য থাকে, নিজৰ প্ৰতি কৰ্তব্য থাকে। সেইবিলাকক নৈমিত্তিক ধৰ্ম বুলি কোৱা হয়। নৈমিত্তিক মানে ডেইলি লাইফৰ যিটো ৰিলেটেড টু ডেইলি লাইফ, নিত্য নৈমিত্তিক কৰ্ম বুলি যিবিলাক আমি কওঁ। এইবিলাকৰ ভিতৰত ধৰা তোমালোকৰ ইমপ্লাইজ চাম ৰুল অফ লিভিং, হেল্ডি লাইফৰ কাৰণে। ছাপ'জ তোমালোকক মই ক'লোঁ, বা সহজ উদাহৰণ দিলোঁ, বাথিং, সদায় নিজক পৰিষ্কাৰ কৰা, চফা কৰা, নিজৰ দৈহিক সুচিতা হেৰি কৰি ৰাখা, বা তোমালোকৰ নিত্য কৰ্মৰ ভিতৰত কোনোবাই উপাসনা কৰা, প্ৰেয়াৰ কৰা, বা তোমালোকৰ নৈমিত্তিক কৰ্মৰ ভিতৰত
যিখিনি কাম আহে যিখিনি আমি কৰিবই লাগিব সেইখিনিও তোমালোকে এটা দায়িত্ব বা কৰ্তব্য হিচাপে দৈহিক সুচিতা মানসিক সুচিতা বা তোমালোকৰ নিত্যনৈমিত্তিক কৰ্ম হিচাপে কোনোবাই উপাসনা কৰা বা আমি ছাত্ৰ অৱস্থাত নিত্যনৈমিত্তিক কৰ্মৰ ভিতৰত আমাৰ কি পৰে যে ৰেগুলাৰ ডিউটিৰ ভিতৰত ষ্টাডি অধ্যয়ন কৰা এই সকলোবিলাক কিহৰ ভিতৰত কৈছে নৈমিত্তিক ধৰ্ম বুলি কৈছে 5 নম্বৰতে যিটো দিছে পঞ্চবিভাজন হ'ব মেধাতিথিৰ গুণধৰ্মত কিহৰ কথা কোৱা হৈছে গুণ মানে জানা তোমালোকে গুণ মিন্স কোৱালিটি এতিয়া গুণধৰ্মত কিহৰ কথা কোৱা হৈছে তোমালোকৰ